वक्रतुंड महाकाय सूर्यकोटि समप्रभ निर्विघ्नं कुरु मे देव सर्वकार्येषु सर्वदा। ओम गं गणपतये नमः। नमस्कार। বেদিক এষ্ট্ৰলজি আসামৰ সকলো বন্ধু বান্ধৱীলৈকে মোৰ আন্তৰিক অভিনন্দন জ্ঞাপন কৰিলোঁ। লৈ আহিছোঁ আপোনালোকলৈ আজি দিনটোৰ দিনপঞ্জী। আজি 2 বহাগ সোমবাৰ 1431 ভাস্কৰাব্দ, ইংৰাজীৰ 15 এপ্ৰিল 2024 চন, ভাৰতীয় 26 চ'ত আৰু মোং 5 চৌৱাল। আজি সূৰ্যোদয় প্ৰাতঃ ঘণ্টা 5:24, সূৰ্যাস্ত সন্ধ্যা 5:41 আৰু ব্ৰহ্মমুহূৰ্ত ঠিক সূৰ্যোদয়ৰ 48 পূৰ্বৰ সময়খিনি যোগ সাধনা জপ তপ আদিৰ ক্ষেত্ৰত অতি উত্তম সময়। আৰু আজি তিথি হ'ল শুক্ল সপ্তমী তিথি, দিনৰ 12:12 আৰু আজি নক্ষত্ৰ হ'ল পুনৰ্বসু নক্ষত্ৰ, ৰাতি 3:05 পৰ্যন্ত। আৰু আজিৰ যোগ হ'ল সুকৰ্মা যোগ, ৰাতি 11:08 আজিৰ কৰণ হ'ল বনিষ্কৰণ। সুকৰ্মা আজিৰ যুগত জন্মজাতক সৎকৰ্মৰ দ্বাৰা তেওঁ ফল লাভ কৰে। জীৱনত জাতকৰ সৌভাগ্যৱান হয় আৰু সৰ্বলোকপ্ৰিয় হয়, প্ৰফুল্ল মনৰ ব্যক্তি হয় আজিৰ জন্মজাতক, আৰু ভোগী গুণৱান হয় আজিৰ জাতক। গতিকে অতি শুভ যোগ, যিকোনো শুভ কৰ্মৰ ক্ষেত্ৰত এই যুগত আপোনালোকে কৰিলে শুভ ফল লাভ কৰিব। আৰু এতিয়া চাওঁ আহক আজিৰ গ্ৰহগণৰ অৱস্থান। ৰবি আজি বহি আছে বৃহস্পতিৰ লগত মেষ ৰাশিত, মংগল আৰু শনি বহি আছে আজি কুম্ভ ৰাশিত, বুধ শুক্ৰ আৰু ৰাহু একেলগে বহি আছে আজি মীন ৰাশিত, কেতু বহি আছে কন্যা ৰাশিত, আৰু চন্দ্ৰ আজি বহি আছে মিথুন ৰাশিত। আৰু যিহেতু আজি চন্দ্ৰ মিথুন ৰাশিত বহি আছে, গতিকে আজিৰ জন্মজাতকৰ ৰাশি হ'ব মিথুন ৰাশি, বৈশ্যবৰ্ণ মতান্তৰে শূদ্ৰবৰ্ণ মহেন্দ্ৰ যোগ, দেৱগণ বৰাহৰস্তি, অষ্টোত্তৰী চন্দ্ৰ আৰু বিংশোত্তৰী বৃহস্পতিৰ দশা। ৰাতি 8:38 যোৱাত কৰ্কট ৰাশি, বিপ্ৰবৰ্ণ বায়ুযোগ, ৰাতি 3:05 যোৱাত মেঘৰ অস্থি, বিংশোত্তৰী শনিৰ দশা। আৰু আজি আদ্য ঋতু হ'লে 7 দিনীয়া কান্তা যোগ, মতান্তৰে 15 দিনীয়া বেচা যোগ। মৰণৰ দোষ 3 পাদ, আৰু দিনৰ 12:12 যোৱাত 2 পাদ লাগিব, ৰাতি 3:05 যোৱাত দোষ নাই। আৰু আজি যাত্ৰা নাই, পাপ যোগ দোষ আছে। শুভ কৰ্ম যেনে দীক্ষা দিনৰ 12:12 ভিতৰত, সাধভক্ষণ জাতকৰ্ম, নামাকৰণ, নিষ্ক্ৰামণ, দেৱতা গঠন, বেচা কিনা, বেহা বেপাৰ, গ্ৰহ পূজা, শান্তিস্তেৱন, হালযাত্ৰা, গুটি সিঁচা, গছ ৰোৱা, ধান কটা, শিল্পকৰ্ম আৰম্ভ, ঋণদান গ্ৰহণ আৰু দোকান নাট্য আৰম্ভ, ঔষধকৰণৰ ক্ষেত্ৰত আজি শুভ দিন। খাদ্যত আজি তাল, আৰু দিনৰ 12:12 যোৱাত নাৰিকল তেল, মাছ মাংস প্ৰায়শ্চিত্ত আদি হোৱা নিষেধ। আৰু যোগিনী আজি বায়ুকোণত, আৰু দিনৰ 12:12 যোৱাত ঈশান কোণত। আৰু যিহেতু আজি যাত্ৰা নাই, গতিকে যিকোনো যাত্ৰাত যদি আপোনালোকৰ যাব লগা হয়, তেনেহ'লে যিহেতু আজি সোমবাৰ, মুখখন এবাৰ দাপোনত চাওক, আৰু যাত্ৰা মংগলৰ এই মন্ত্ৰটো এবাৰ জপ কৰি সোঁভৰিখন দি আগবাঢ়ি ওলাই যাওক, আপোনালোকৰ যাত্ৰা নিশ্চয় শুভ হ'ব। আৰু আজিৰ কালবেলাৰ সময় হ'ল দিনৰ 6:32 8 পৰা 8:08 আৰু কাল ৰাত্ৰি নিশা 9:54 পৰা 11:20 থাকিব। গতিকে বৰ্জন কৰক সকলো মাংগলিক কাৰ্য, শুভ কাৰ্য আৰু শুভ যাত্ৰাৰ ক্ষেত্ৰত এই কালবেলা আৰু কাল ৰাত্ৰিৰ সময়খিনি। আজিৰ মহেন্দ্ৰ যুগ হ'ল দিনৰ 3:11 পৰা 4:53 আৰু অমৃত যুগ হ'ল দিনৰ 6:38 10:03 পৰা 12:37 ৰাতি 6:29 পৰা 8:53 10:58 পৰা 1:53 গতিকে সকলো মাংগলিক কাৰ্য শুভ যাত্ৰা আদিৰ ক্ষেত্ৰত অতি উত্তম সময়। আৰু আজি সপ্তমীৰ একদিষ্ট সন্দীপন, অষ্টমীৰো আজি সন্দীপন আছে। আৰু আজি ধূপাবৰ সত্ৰত কমলাতাৰ তিথি, চ'ত মাত শ্ৰী শ্ৰী বাসন্তী পূজা উপলক্ষে 5 দিনীয়া উৎসৱ, বগৰীহাটীত 7 দিনীয়া বাসন্তী পূজা উৎসৱ,
আৰু কাহাৰপাৰা বেচেৰীয়া কীৰ্তন ঘৰত অখণ্ড গীতাপাঠ, নগাঁও নৰুৱা বালি সত্ৰত দামোদৰ আতাৰ থানত নাম কীৰ্তন, বিশ্বনাথ শিৱ মন্দিৰত উৎসৱ আৰু মেলা, দক্ষিণ কামৰূপৰ পলাশবাৰীত ওপৰহালিত দধিমন্থন বাৰ্ষিক খুৱৰী উৎসৱ, গোসাই বিহু আজি আৰু চ'ত মাত শ্ৰী শ্ৰী বাসন্তী পূজা উপলক্ষে 5 দিনীয়া উৎসৱ, বগৰীহাটী আৰু পপি আৰু পতিদৰং অৰ্ধনাৰীশ্বৰ শিৱ মন্দিৰত 7 দিনীয়া বাসন্তী পূজা উৎসৱ। আৰু এতিয়া চাওঁ আহক চন্দ্ৰৰ অৱস্থানৰ ওপৰত বিচাৰ কৰি আজিৰ ৰাশিফল। মেঘ দিনটো শুভভাৱেই পাৰ হৈ যাব, জয়লাভ আৰু ধৰ্মীয় যাত্ৰাত ব্যয়, কৰ্মৰ পৰিৱৰ্তন আশা কৰিব পাৰি। বৃষ আজি ধনহানি, ভয়, দুখ কষ্টৰ মাজেৰে সামাজিক মৰ্যাদাও লাভ কৰিব। মিথুন ভাগ্যৰ উদয়, দিনটো ভালেই যাব আৰু স্থান লাভ, পদোন্নতি লাভ আৰু ক্ষতিৰ সম্ভাৱনাও নুই কৰিব নোৱাৰি। কৰ্কট দিনটো ভালেই বুলি ক'ব নোৱাৰি, কাৰণ আজি আপোনাৰ ব্যয় হ'ব, আৰ্থিকত কিছু কষ্ট হ'ব পাৰে আৰু স্থান পৰিৱৰ্তনত কিছু খৰচা হ'ব পাৰে, কিন্তু যশস্যা বৃদ্ধিৰো যোগ আছে। সিংহ আজি দিনটো আপোনাৰ ভালেই যাব, প্ৰসন্নতা থাকিব মনত আৰু ভাল খবৰ আপুনি আজি লাভ কৰিব, কিন্তু বন্ধুৰ ক্ষেত্ৰত আজি বিচ্ছেদৰ যোগো দেখা যায়। কন্যা আজি দিনটো শুভভাৱেই পাৰ হৈ যাব, আপুনি যিকোনো কাৰ্যত আজি সিদ্ধি লাভ কৰিব, ভ্ৰমণত কিন্তু কষ্ট থাকিব পাৰে আৰু নতুন প্ৰচেষ্টা লাভ। তুলা দিনটো আপোনাৰ শুভভাৱেই পাৰ হ'ব বুলি ক'ব নোৱাৰি, কাৰণ কিছু স্বাস্থ্যৰ সমস্যা হ'ব পাৰে, ভ্ৰমণত কিন্তু আজি সুখ আৰু পাৰিবাৰিক ক্ষেত্ৰতো আজি সুখেই। বৃশ্চিক দিনটো আপুনি শুভ বুলি ক'ব নোৱাৰে, কাৰণ আজি আপোনাৰ অনিষ্টৰ যোগ আছে আৰু ৰোগ শত্ৰুৰ দ্বাৰা আপুনি পীড়িত হ'ব পাৰে, ঘৰুৱা অশান্তিও নুই কৰিব নোৱাৰি। ধনুষ আজি দিনটো আপোনাৰ সুখেৰেই পাৰ হৈ যাব, সন্তানৰ পৰাও আপুনি সুখ পাব, আলহীৰ আগমনে আপোনাক আনন্দ দিব আৰু প্ৰেমতো আপুনি আজি প্ৰেম লাভ হ'ব পাৰে। মকৰ আজি দিনটো আপোনাৰ শুভভাৱে পাৰ হৈ যাব, আপুনি যদি কোনো ৰোগত ভুগি আছে তেনেহ'লে আৰোগ্য লাভ, কিন্তু বাহনৰ ক্ষেত্ৰত কিছু ভয় আছে, আপুনি সাৱধান থাকক আৰু বন্ধুৰ দ্বাৰা আজি কষ্ট হ'ব পাৰে আৰু ধনহানিৰ যোগ আছে, চাই চিতি চলিব। কুম্ভ আজি দিনটো আপুনি শুভ বুলি ক'ব নোৱাৰে, কাৰণ ইষ্টজনৰ পৰা আপুনি আজি দূৰ স্থানত ভ্ৰমণ হ'ব পাৰে, আজি শাৰীৰিক আপোনাৰ কষ্টও হ'ব পাৰে, কিন্তু কৰ্মস্থানত আজি আপোনাৰ পদমৰ্যাদা বাঢ়িব। মীন আজি মনত এটা ভয় ভাৱ থাকিলেও আপোনাৰ দিনটো শুভভাৱেই পাৰ হৈ যাব, অৰ্থাৎ আপুনি আজি ধন প্ৰাপ্তিৰ যোগো আছে, আপোনাৰ কথা বাৰ্তাত আজি মিতিৰ কুটুমসকলে প্ৰসন্নতা লাভ কৰিব আৰু পিতৃৰ স্বাস্থ্যৰ সমস্যা হ'ব পাৰে। গতিকে বন্ধু বান্ধৱীসকল, এয়া আছিল আজি দিনটোৰ দিনপঞ্জী।